চাওক এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জনতাক জ্বলা কলা খুৱাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আমি আজি আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। মই প্ৰথমে মোৰ সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হ'ল তিনিচুকীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ যি প্ৰৱেশদ্বাৰতেই এই পথছোৱা অতিকে তথৈবচ হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ তাৰ পৰিৱেশ যে ডিব্ৰুগড় জিলাৰ পৰা যদি আপুনি তিনিচুকীয়ালৈ সোমাই আহে, তিনিচুকীয়াৰ TCP গেটৰ পৰা তিনিচুকীয়াৰ লাইপুলস্থিত যি সেনা শিবিৰ তালৈকে এই পথছোৱা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে, যেন পথৰ সোঁমাজতেই একোটা প্ৰকাণ্ড গাঁত, আৰু যাৰ বাবে এতিয়া দুচকীয়া হওক চাৰিচকীয়া হওক যিসমূহ বাহন চলাচল কৰে সেই বাহনৰ চালকসকলে বিমূৰত পৰিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু যিকোনো মুহূৰ্ততেই ইয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ অৱকাশ আছে, আৰু পূৰ্বতেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু এই পথছোৱা মেৰামতি কৰিবৰ কাৰণে বিভিন্ন দল সংগঠনে বহুবাৰ আন্দোলন পৰ্যন্ত এই স্থানত কৰিছিল। তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাটোৱে এতিয়া সকলোকে ভবাই তুলিছে আৰু আচৰিত কৰি তুলিছে। এটা ৰাষ্ট্ৰীয় ঘাইপথৰ এইটো এনেকুৱা যদি দুৰৱস্থা হয়, আন বাকী পথসমূহৰ কেনে দুৰৱস্থা হ'ব সেয়া আপোনালোকে নিজেই এইখিনি মুহূৰ্তত অনুমান কৰক যে ডিব্ৰুগড় জিলাৰ যি প্ৰৱেশদ্বাৰ TCP গেট আছে, সেই গেটৰ পৰা তিনিচুকীয়াৰ লাইপুলস্থিত সেনা শিবিৰলৈকে এই পথছোৱা একেবাৰে জৰাজীৰ্ণ, যাতায়াতৰ অনুপযোগী হৈ উঠিছে। দৈনিক ইয়াত শ যান বাহন অহা যোৱা কৰে। এইটো হ'ল তিনিচুকীয়াৰ একমাত্ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এই পথটোৱেদি তিনিচুকীয়া চহৰ হৈ শদিয়া এইপিনে জাগুনলৈকে আপোনাৰ যাত্ৰা কৰিব লগা হয়, লগতে চুবুৰীয়া ৰাজ্য অৰুণাচললৈকে যাত্ৰা কৰিব লগা হয়। গতিকে চাওক যে এটা ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো ৰূপ, যিটো দুৰৱস্থা, সেই দুৰৱস্থাই এতিয়া সকলো যি পথচাৰী আছে, জনতা আছে, দুচকীয়া চাৰিচকীয়া বাহনৰ চালক আছে, যাত্ৰী আছে, সকলোকে এতিয়া এই পথটোৱে জমৰ যন্ত্ৰণা ভোগাইছে। দীৰ্ঘদিন ধৰি এই পথটোৰ এই দুৰৱস্থা এই স্থানত সকলোৱে প্ৰত্যক্ষ কৰিছে। বিভিন্ন দল সংগঠন ইয়াত পথটো মেৰামতি কৰিবৰ কাৰণে ইয়াৰ যিসমূহ প্ৰকাণ্ড গাঁত আছে সেই গাঁতসমূহ পুতিবৰ কাৰণে বহুবাৰ আন্দোলন কৰিছিল। তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আছে। মই এগৰাকী পথচাৰী আছে, অকণমান মই কথা পাতিব বিচাৰিম যে তেওঁলোকে যিহেতু বিভিন্ন স্থানলৈ যাত্ৰা কৰিছে, মই অকণমান কথা পাতিব বিচাৰিছোঁ যে এই পথটোৱে আপুনি দৈনিক অহা যোৱা কৰে, কেনেকুৱা জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে আপোনালোকে অনুভৱ কৰিছে যে কিমান দূৰৰ পৰা এই পথটো এনেকুৱা ধৰণে কিমান দিনৰ পৰা দেখি আহিছে? এতিয়াতো বহুত দিনৰ পৰাই দেখি আহিছোঁ, মানে এনেকৈ বহুত ৰাস্তা বেয়া, বহুত মানে গাঁত গোট হৈ আছে ঠায়ে। আৰু মই পিছে দৈনিক অহা যোৱা নকৰোঁ বাৰু, কিন্তু আজি যাওঁতেও দেখিছোঁ মানে বহুত গাঁত হৈ আছে। মই এতিয়া বৰ্তমান পানীতোলা বৰ্ণামুখৰ পৰা আহি আছোঁ। যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হোৱাৰ অৱকাশ নিশ্চয় চান্স আছে, মানে বহুত এইডোখৰতো অকণমান কমে, কিছুমান জেগাতো আৰু গাঁত হৈ আছে। হয়। আৰু এইদৰে এতিয়া যিসকল যাত্ৰী অহা যোৱা কৰিছে তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে ৰাস্তাৰ সোঁমাজতে ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত আছে, আৰু এই গাঁতসমূহ পুতিবৰ কাৰণে বা এই গাঁতসমূহ ঠিক কৰিবৰ কাৰণে কিন্তু বিভাগীয় কৰ্তৃপক্ষ আজিলৈকে তেওঁলোকে হাৰ নাপালে, তেওঁলোকৰ চকু মেল নাখালে। বিভিন্ন দল সংগঠনে দাবী জনাইছিল, আন্দোলন পৰ্যন্ত কৰিছিল, এই পথছোৱা যে যাতায়াতৰ অনুপযোগী হৈ আছে, যাতায়াতৰ ব্যৱহাৰ উপযোগী কৰি তুলিবৰ কাৰণে এই পথছোৱা নিৰ্মাণ কৰি তুলিবৰ কাৰণে বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছিল, আন্দোলন কৰিছিল। তাৰ পিছতো তিনিচুকীয়া জিলা প্ৰশাসন আৰু যিটো বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে যে কোনো কাণসাৰ নিদিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।